মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন ৰচনা লৈ আহিছোঁ। ৰচনাৰ বিষয়বস্তু হৈছে ক্ষুদ্ৰ সঞ্চয়। এই ৰচনাখন 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছিল, অৰ্থাৎ এই বছৰে আহিছিল। ৰচনাখনৰ ভাগকেইটা এনেধৰণৰ: আৰম্ভণি, ক্ষুদ্ৰ সঞ্চয়ৰ উপকাৰিতা, ক্ষুদ্ৰ সঞ্চয়ৰ ব্যৱস্থা আৰু আৰম্ভণি। এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহি ইটো সিটোৰ লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। সৰু বস্তু নামৰ এই কবিতাটোৰ সৈতে ক্ষুদ্ৰ সঞ্চয় তুলনা কৰিব পাৰি। ক্ষুদ্ৰ সঞ্চয় হৈছে সৰু বস্তু নামৰ এই কবিতাটোৰ দৰে। মানুহে নিজৰ উপাৰ্জনৰ পৰা জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তুসমূহৰ লগত খৰচ কৰাৰ পিছত ৰাহি হোৱা ধন কমকৈ হ'লেও সাঁচি ৰখাকে ক্ষুদ্ৰ সঞ্চয় বোলে। ক্ষুদ্ৰ সঞ্চয় কৰি আমি এক বৃহৎ পৰিমাণৰ ধন জমা কৰিব পাৰোঁ। ক্ষুদ্ৰ সঞ্চয়ৰ উপকাৰিতা। ক্ষুদ্ৰ সঞ্চয়ৰ অনেক উপকাৰিতা আছে। এই উপকাৰিতাসমূহ আমি তলত দিয়াত লিখিব পাৰোঁ। প্ৰথম, ক্ষুদ্ৰ সঞ্চয়ে আমাৰ অলাগতিয়াল খৰচ নিয়ন্ত্ৰণ কৰে। কম পৰিমাণৰ হ'লেও নিয়মিত ক্ষুদ্ৰ সঞ্চয়ে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰে। তৃতীয়তে হৈছে দীৰ্ঘ সময় ক্ষুদ্ৰ সঞ্চয় কৰি বৃহৎ পৰিমাণৰ পুঁজি গঠন কৰিব পাৰি। চতুৰ্থতে হৈছে জৰুৰীকালীন অৱস্থাত আৰু আকস্মিকভাৱে সন্মুখীন হোৱা ঘটনাৰ বা বিপদত ক্ষুদ্ৰ সহায় কৰে। ক্ষুদ্ৰ সঞ্চয়ে বিত্তীয় চিন্তামুক্ত জীৱন গঢ়াত সহায় কৰাৰ লগতে ব্যক্তিক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে। ষষ্ঠতে, অভিভাৱকসকলে নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ে নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ খৰচ যোগাৰ কৰাত সহায় কৰে। গতিকে আমি ক'ব পাৰোঁ যে ক্ষুদ্ৰ সঞ্চয় কৰি প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱন শক্তিশালী আৰু সুৰক্ষিত কৰিব পাৰে। ক্ষুদ্ৰ সঞ্চয় ব্যৱস্থা। জনসাধাৰণে যাতে নিজৰ উপাৰ্জনৰ ৰাহি ধন অলপ অলপকৈ হ'লেও সঞ্চয় কৰিব পাৰে, তাৰ বাবে অসম তথা ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। সেইসমূহৰ ভিতৰত ডাকঘৰৰ আঁচনিসমূহ বেছি জনপ্ৰিয়। ডাকঘৰৰ এই আঁচনিসমূহ হ'ল: ডাকঘৰৰ জমা একাউণ্ট। অতি কমেও 20 টকাৰে এই একাউণ্ট খুলি তাত ধন জমা কৰিব পাৰে। 10 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়েও এই একাউণ্ট খুলিব পাৰে। ৰেকাৰিং জমা একাউণ্ট। ডাকঘৰত প্ৰত্যেক মাহে ন্যূনতম 10 টকাৰ পৰা ধন জমা কৰিব পাৰে। তদুপৰি 1 বছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰৰ বাবে সময় জমা আঁচনি একাউণ্ট খোলাৰ ব্যৱস্থাও আছে। ইয়াত ব্যৱস্থা শব্দটো বানানটো ভুল হৈ আছে। ইয়াৰ উপৰিও জন ভৱিষ্যনিধি
মাহিলী আয় আঁচনি, জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, কিষাণ বিকাশ, সুকন্যা সমৃদ্ধি আঁচনি আদি বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰত্যেক ব্যক্তিয়ে ডাকঘৰত ক্ষুদ্ৰ সঞ্চয় কৰিব পাৰে। আজিকালি বেংকসমূহেও ক্ষুদ্ৰ সঞ্চয়ৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে। এই ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহত ধন জমা কৰোঁতা ব্যক্তিগৰাকীয়ে শতাংশ হাৰত সুদ লাভ কৰে। এই আঁচনিসমূহৰ বাহিৰেও মানুহে মিউচুৱেল ফাণ্ডৰ জৰিয়তে ন্যূনতম 500 টকাৰ পৰা মাহিলী ৰাহি ধন জমা কৰিব পাৰে। সামৰণি। সাঁচি থোৱাকৈ সঞ্চয় নকয় যদি তাৰে হিতাধন নহয়। প্ৰকৃত সঞ্চয় তেতিয়াহে হ'ব যদি সেই ধন আমি হিতকৰ কামত ব্যৱহাৰ কৰোঁ। আমি প্ৰতিজন ব্যক্তিয়ে শৈশৱকালৰ পৰাই সঞ্চয়ৰ অভ্যাস কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। তাৰ বাবে চৰকাৰে জনসাধাৰণৰ লাভদায়ক ক্ষুদ্ৰ সঞ্চয় আঁচনি গ্ৰহণ কৰি সাধাৰণ লোকক সঞ্চয়ৰ বাবে উৎসাহিত কৰিব লাগে। পিতৃ মাতৃ আৰু অভিভাৱকসকলেও তেওঁলোকৰ সন্তানক সঞ্চয়ৰ অভ্যাস গঢ়াত সহায় কৰি ভৱিষ্যত সুৰক্ষিত কৰিব লাগে।